নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 31 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে এখন নতুন আঁচনি লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে এনেকৈ লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 4,000কৈ টকা। তো কেনেকৈ লাভ কৰিব PM কিষাণ আঁচনিৰ টকা, কেতিয়া লাভ কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, কেন নট ৱেইট এনি লংগাৰ, 20 installment of PM Kisan will reach your account directly from Banarasi, Uttar Pradesh on August 2, 2025. If the message is tuned, that understand that the amount of farmer respect has reached your account. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকক অহা 2 আগষ্ট 2025 তাৰিখে ভাৰত চৰকাৰে উত্তৰ প্ৰদেশৰ বানাৰসীৰ পৰা প্ৰদান কৰিব PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ 2,000কৈ টকা। কিন্তু এইবোৰ কৃষকসকলে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ সময়ত 4,000কৈ টকা লাভ কৰিব। তো কোনবোৰ কৃষকসকলে 4,000কৈ টকা লাভ কৰিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, তেতিয়া আপোনালোকক জনাইছো কোনবোৰ কৃষকসকলে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ সময় 4,000কৈ টকা লাভ কৰিব। তো যিসকল কৃষকে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ টকা পোৱা নাছিল, সেইসকল কৃষকে যদি এতিয়া PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং কৰিছে, তেন্তে সেইসকল কৃষকে 19 নম্বৰ আৰু 20 নম্বৰ কিস্তিৰ টকা একেলগে 4,000কৈ লাভ কৰিব। তো আপোনালোকে যদি PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি ধন পোৱা নাছিল আৰু এইবোৰ কাম বৰ্তমানে কৰি লৈছে, তেন্তে আপোনাৰ বেংক একাউণ্টতো PM কিষাণ আঁচনি 20 নম্বৰ কিস্তিৰ সময় 4,000কৈ টকা সোমাই যাব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শেহতীয়াকৈ অনুষ্ঠিত অসম কেবিনেট বৈঠকত CM ফ্লাইট আঁচনি অনুমোদন জনোৱা হৈছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অসমত কেবিনেট বৈঠকৰ মাধ্যমত এখন বিশেষ আঁচনি হাতত লৈছে। আঁচনিখনৰ নাম হ'ল CM ফ্লাইট আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ যুৱক যুৱতীসকলক প্ৰদান কৰিব কৰ্মসংস্থাপন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে, এই পদক্ষেপে যুৱ সমাজক বহিৰাষ্ট্ৰত কৰ্মসংস্থাপনৰ বাবে উদ্ধৃত কৰিব। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে CM ফ্লাইট আঁচনিৰ জৰিয়তে অসমৰ নিবনুৱা যুৱক যুৱতীসকলক প্ৰদান কৰিব কৰ্মসংস্থাপন। তো যিসকল যুৱক যুৱতীয়ে ভাৰতৰ বাহিৰত অন্য ৰাষ্ট্ৰত কাম কৰিব বিচাৰে, সেইসকল যুৱক যুৱতীৰ বাবে CM ফ্লাইট আঁচনি অসম চৰকাৰে ঘোষণা কৰিছে। তো তাৰপিছত আৰু লিখা আছে, বিদেশী ভাষা প্ৰশিক্ষণ আৰু বিদেশত নিযুক্তিৰ সুবিধাৰ লাভেৰে অসম চৰকাৰে এইখন আঁচনি হাতত লৈছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।